আমি এই যি ধৰ্ণা কাৰ্যসূচী এই ধৰ্ণা কাৰ্যসূচীক আমি নৈতিক সমৰ্থন জনাইছোঁ আৰু চৰকাৰক আমি সজোৰে জনাব বিচাৰিছোঁ যে এই যিসকল আমাৰ অসমীয়া যুৱকে আজি ইমান দিন ধৰি তেওঁলোকে আমাৰ অসমীয়া যিসকল আমাৰ অসুস্থ হোৱা মানুহক 108 এই আঁচনিৰ দ্বাৰা তেওঁলোকক সহায় কৰি আহিছিলে তেওঁলোকক আজি এনেকৈ ৰাজপথত কিয় নমাবলগীয়া হৈছে চৰকাৰে এই কামটো কিয় কৰিছে এটাৰ পিছত এটা কোম্পানী চেঞ্জ কৰি আজি ইমান দিনে কাম কৰি থকা এই এক্সপিৰিয়েঞ্চ থকা যিসকল আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকক অতৰাই চৰকাৰে কাক আনিব বিচাৰিছে আৰু আমি আম আদমি পাৰ্টিৰ ফালৰ পৰা আজি এইসকল আমাৰ অসমীয়া যুৱকক তেওঁলোকৰ যি ন্যায্য দাবীত এই কাৰ্যসূচী কৰিছে এই ন্যায্য দাবী যাতে চৰকাৰে অতি সোনকালে মানি লয় আৰু তাৰ ওপৰত চৰকাৰে খুব সোনকালে তেওঁলোকৰ কাৰ্যপন্থা আগবঢ়াবৰ কাৰণে আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু আমি তেওঁলোকক নৈতিকভাৱে এই আন্দোলনত সহযোগিতা কৰিছোঁ আৰু ভৱিষ্যতেও চৰকাৰে যেতিয়ালৈকে তেওঁলোকৰ এই ন্যায্য দাবী মানি নল'ব আমি তেতিয়ালৈকে তেওঁলোকৰ লগত আমিও একেলগে প্ৰতিবাদ কৰিবৰ কাৰণে আগবাঢ়ি যাম চৰকাৰে গোটেই মেডিকেল ব্যৱস্থাটোৱে এই অশোক সিংঘাল বুলি অচিনাকি এজন মানুহৰ হাতত এই গোটেই দপ্তৰটো দি লৈ কি অৱস্থাত চলাই নি আছে তাৰ কোনো হিচাপ নাইকিয়া হৈছে আজি অলপ দিনৰ আগতে GMCত এটা কেঁচুৱা সদ্যজাত কেঁচুৱা মৃত্যুমুখত পৰিবলগীয়া হৈছিলে গতিকে ইয়াত সম্পূৰ্ণ কিবা কমিশ্যন ৰাজ চলি আছে তাৰ বাদে একো নাই এই শ আমাৰ এই যি কৰ্মকৰ্তা তেওঁলোকক চাকৰি কাহিনী আকৌ নতুনকৈ কাক ভৰ্তি কৰাব হয়তো বাহিৰাগত কোনোবা কোম্পানীক দিব আকৌ বাহিৰৰ পৰা মানুহ আহি পেলাই এই 108 চলোৱাৰ কিবা ষড়যন্ত্ৰ এই চৰকাৰে কৰিছে বুলি আমাৰ অনুমান কৰোঁ গতিকে আমি চৰকাৰক এইবিলাক কৰিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীয়ে চব কথাতে তেনেকুৱা টুলুঙা কথা কয় জুবিনদাৰ মৃত্যুৰ ক্ষেত্ৰত সিদিনা ক'লে 10 তাৰিখে তেওঁলোকে চাৰ্জশ্বিট দিব বুলি এতিয়া 12 তাৰিখ 14 তাৰিখ তেওঁ কোনো কথাৰ ভেলু নাই তেখেত মুখ্যমন্ত্ৰী হোৱাৰ একচুৱেলি যোগ্যতাই নাই তেওঁ যদি নাজানে তেওঁ কোনে জানে অসমত কোনোবা ডাঙৰকৈ পাত এটা মাৰিলেও মুখ্যমন্ত্ৰীয়ে সেইটো গম পায় তাৰ সেইটো হিচাপ লয় যে তেনেকুৱাত তেওঁ এই ইমান ডাঙৰ এটা ইয়াত প্ৰতিবাদ চলি আছে আজি 10-11 দিন হৈছে এই প্ৰতিবাদ চলি আছে তেওঁ কি গম পোৱা নাই তেওঁ কি তাৰ ওপৰত ব্যৱস্থা ল'ব লাগে তেওঁ কি নাজানে তেওঁ দায়িত্ব নাই বুলি ক'লে প্ৰত্যেকটো কথাত দায়িত্ব নাই বুলি কৈ পেলাই তেওঁ সাৰি যাব বিচাৰিলে নহ'ব নহয় তেওঁলোকে জবাব দিব লাগিব এই শ মানুহে ইয়াত আহি এনেকৈ প্ৰতিবাদ কৰি আছে এই ঠাণ্ডা দিনত নিজৰ ঘৰ দুৱাৰ বাদ দি পেলাই তাৰ ওপৰত তেওঁ জবাব দিব লাগিব তেওঁ মুখ্যমন্ত্ৰী হয়